শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়, সকলোৱে কৈছে যে আমাৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপলত ইউনিফৰ্ম চিভিল কোড আছে, এইটো আনিব লাগে বুলি কৈ আছে ইউনিফৰ্ম চিভিল কোড। কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলৰ তাৰ ওপৰৰ যিটো 44ত আছে ইউনিফৰ্ম চিভিল কোড, তাৰ ওপৰত 43 যিটো আছে লিভিং ৱেজ এণ্ড ফৰ ৱৰ্কাৰ্ছ, যে শ্ৰমিকসকলৰ কাৰণে খুব ভাল ব্যৱস্থা কৰিব লাগে, ভাল মজুৰি দিব লাগে, এই কথাটোক লৈ কিন্তু আমি কনচাৰ্ণ নহওঁ। আমি আমাৰ নিজৰ এজেণ্ডা, চৰকাৰৰ এজেণ্ডাটোক লৈহে কেৱল ইয়াত কনচাৰ্ণ হৈ আছোঁ। এতিয়া মই ভাবি আহিছিলোঁ, প্ৰথম যেতিয়া ইউনিফৰ্ম চিভিল কোড UCC আহিছিলে, তেতিয়াই আমি ভাবিছিলোঁ যে এইখনক আমি ছাপোৰ্ট কৰিম, আমাৰ কোনো অসুবিধা নাই। কাৰণ আপোনালোকে জানে যে এইখনত যিকেইটা কথা কৈছে যে বয়স, বিয়া পতাৰ বয়স, সেই বিয়া পতাৰ বয়সটো ইতিমধ্যে আমাৰ আগৰ আইনত ঠিকেই হৈ আছে, য'ত দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 তাততো ফিক্স হৈ আছে যে বয়স, কম বয়সত বিয়া পাতিব নোৱাৰে। তাৰপাছত বহু বিবাহ কৰিব নোৱাৰে, সেই কথাটো আমি যোৱাবাৰ 2025 চনত আইন বনাই থৈছোঁ, দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামী এক্ট। গতিকে যদি বিয়া পাতে তেতিয়াহ'লে 7 বছৰ জেল বুলি আমি নিজে বনাই থৈছোঁ। গতিকে আকৌ কিয় এইটো আপোনাৰ এই UCC আনিব লাগে, কি কাৰণটো কি আছে? তো তাৰপাছত আপোনালোকে দেখিবলৈ পাব যে ইয়াত যিমানবিলাক কথা কৈছে, এই আটাইবিলাক কথাই UCCত অকল সেইবিলাক কথাই ভৰাইছে। মাত্ৰ যিকেইটা কথা লৈ আজি মোৰ ক'বলগীয়া আছে, সেই কথাকেইটা হ'ল, এক, ইয়াত কৈছে যে মানে UCCত যিটো লিভ ইন ৰিলেশ্যনৰ কথা কৈছে, লিভ ইন ৰিলেশ্যনটোৱে একচুৱেলি ইয়াত যিটো আনিব খুজিছে, এইটোৱে প্ৰাইভেট ৰিলেশ্যনশ্বিপৰ ওপৰত এটা ব্যুৰ'ক্ৰেটিক, এটা আমোলাতন্ত্ৰ বহুৱাই দিব খুজিছে, যি অনবৰতে দুজন মানুহৰ প্ৰাইভেট সম্পৰ্কটো নিৰীক্ষণ কৰি থাকিব। তেওঁৰ নাম দিছে ছাব ৰেজিষ্টাৰ। অকল ছাব ৰেজিষ্টাৰত কেইমাহৰ ভিতৰত ষ্টেটমেণ্ট দিলেই নহ'ব, ছাব ৰেজিষ্টাৰৰ সেই বস্তুটো আকৌ গৈ থানা পাব, আৰু থানাই সেইটো যাকে তাকে দিব পাৰিব। সেইটো যদি কোনোবাই খোজে যে এই ল'ৰা দুজনৰ হেৰি আছে নেকি, সম্পৰ্ক আছে নেকি, এই ল'ৰা দুজন আৰু ছোৱালী দুজনীৰ ডাইভৰ্চ হ'ল নেকি, সেইটো আপোনাৰ মেন আৰু ওমেনক সেই সম্পৰ্কটোৰ কাগজো দিব পাৰিব। তো এই যিটো কাৰবাৰ, এইটো হ'ল কমপ্লিটলি পাৰ্চনেল লিবাৰ্টিৰ ওপৰত ৰাষ্ট্ৰৰ টোটেল হস্তক্ষেপ, আৰু এইটোৱে কনষ্টিটিউশ্যনেল ষ্টেণ্ডাৰ্ড অফ প্ৰপৰচনিটি বুলি যাক কয়, যে এখন সংবিধানে কোনটো কথাত আচলতে আইন তৈয়াৰ কৰিবলৈ অনুমতি দিছে তাক খৰ্ব কৰিছে। আৰু সেইকাৰণে প্ৰত্যেকজন জনা শুনা মানুহে আমাৰ এই UCCখনত থকা এই গুৰুত্বপূৰ্ণ এই কথাবিলাক বিৰোধিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ষ্টেট মনিটৰিং ঠিকে দিছে, কৈছে যে ছোৱালী আৰু ল'ৰাৰ মাজত যদি লিভ ইন ৰিলেশ্যন থাকে, এমাহৰ ভিতৰত জনাব লাগিব, নজনালে 3 বছৰ জেল, 3 মাহ জেল দিব লাগিব। তাৰপাছত যদি জনাবলৈ কোৱাৰ পাছতো যদি নজনায়, তেতিয়াহ'লে 6 মাহৰ জেল দিব। এটা চিভিল বিষয়, ব্যক্তিগত বিষয়ৰ ওপৰত জেল, ক্ৰিমিনেল কেছ লগাব। এইটো ক'ত পৃথিৱীত কোন আইনত এইটো সংবিধানসন্মত, আপোনালোকে নিজে এবাৰ চাই লওক। এইখন ইলিগেল এক্ট আনিছে ইয়াত। আৰু আটাইতকৈ ডাঙৰ কথা, ঠিক আছে তোমালোকে কৈছা যে ল'ৰা আৰু ছোৱালী যে আছে তাৰ পূৰা মনিটৰিং আমি ৰাখিম, কিন্তু ল'ৰা আৰু ছোৱালীৰ এই যিটো মনিটৰিং ৰাখিবা, তেওঁলোকৰ ভিতৰত যদি কাজিয়া লাগে, মেইনটেনেন্সৰ কি ব্যৱস্থা ৰাখিছা, ইনহেৰিটেন্সৰ কি ব্যৱস্থা ৰাখিছা, ডমেষ্টিক ভাইলেন্সৰ এই যে লিভ ইন ৰিলেশ্যনত থকা দুইটা মানুহৰ মাজত যদি কাজিয়া হয়, তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হ'ব, প্ৰপাৰ্টিৰ ওপৰত কি ব্যৱস্থা হ'ব, এই কথাবিলাক কিয় নিলিখিলা? অৰ্থাৎ তোমালোকে RSS আৰু BJPৰ দৃষ্টিভংগী অনুসৰি মন্দাতাকলীয়া যুগলৈ গৈ তোমালোকে অকল প্ৰাইভেচিৰ ওপৰত, ব্যক্তিগত প্ৰাইভেচিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে এইটো আনিছা। আৰু সেইকাৰণে এই আইনে অসমৰ বা ভাৰতবৰ্ষৰ জনতাৰ ওপৰত, অসমৰ যুৱ প্ৰজন্মৰ ওপৰত হাৰাছমেণ্ট আনিব, একদম মৰেল পলিচিং আনিব, ছ'চিয়েল কোহেশ্যন আনিব। আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন আমাৰ সংবিধানৰ বাহিৰত গুচি গৈছে। কনষ্টিটিউশ্যনেল প্ৰপৰচনেলিটি এণ্ড ইণ্ডিভিজুৱেল লিবাৰ্টি, এই বস্তুটো ভালকৈ লক্ষ্য নকৰাকৈ কেতিয়াও আইন বনাব নোৱাৰে। চিটিজেন ভাৰ্চেছ ষ্টেট,
ষ্টেটে চিটিজেনৰ কিমান ভিতৰলৈকে সোমাব পাৰে এইটো ইম্পৰ্টেণ্ট কথা আৰু এই আইনে আমাৰ এজন চিটিজেনৰ ওপৰত ৰাখিব পৰা যিটো খবৰদাৰী তাতকৈ বেছি ভিতৰলৈ গুচি গৈছে আৰু সেইকাৰণে আমি এই ইউচিচিখনক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ মই স্পষ্টভাৱে আপোনালোকক এটা কথা ক'ব খুজিছোঁ মই একদম এইখন অনবৰতে 24 ঘণ্টা কি কৈছে আপোনাৰ 8 মিনিট দিয়া আছিলে 5 মিনিট হৈ গ'ল ডক্টৰ মৃদুল দত্ত মই এই আইনখন 153 পেজৰ এই আইনখন মই 4বাৰ পঢ়িলোঁ 4বাৰ বাৰম্বাৰ পঢ়ি লৈ মই এটা কথাই বুজিলোঁ বাৰম্বাৰ পঢ়ি লৈ এটাই কথা বুজিলোঁ এই আইনত নতুন একো কথা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত ৰেকৰ্ড কৰিবৰ কাৰণে কেনেবাকৈ ইউনিয়ন মিনিষ্ট্ৰীত চান্স পাওঁ নেকি নৰেন্দ্ৰ মোদীক তেল মাৰিব পাৰিব নেকি অমিত শ্বাহক তেল মাৰিব পাৰিব নেকি আৰু তেল মাৰিব পাৰিব নেকি কি কথা আছে তোমাৰ বাবা বেলেগ একো কাৰণত নহয় তোমাৰ বাবা বেলেগ একো কাৰণ নহয় তোমাৰ বাবা এইখনত একো নতুন কথা নাই এইখনত একো তোমাৰ বাবা এক মিনিট আরে বক না আমি পলিটিক্যাল দল নহয় বক না পলিটিক্যাল নাগৰিক দল নহয় পলিটিক্যাল দল নহয় আমাক টাইম নিদিয়ে স্যার পলিটিক্যাল দলাল নহয় অখিল গগৈ নিচিনা পলিটিক্যাল দলাল নহয় এক